মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন 108 এম্বুলেন্স। এই দৃশ্য আমি দেখুৱাইছো আপোনালোকক। গণেশগুৰি সমীপৰ কাহিলীপাৰা পথত সংঘটিত হৈছে এই ঘটনা। চাওক কিদৰে ৰাজপথতে জ্বলি উঠিছে এই এম্বুলেন্সখন। যান্ত্ৰিক বিজুতিৰ বাবে নে কোনো দুষ্কৃতিকাৰী এম্বুলেন্সখনত অগ্নিসংযোগ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আতংকিত হৈ আছে স্থানীয় লোকসকল। আমি দেখুৱাইছো আপোনালোকক এই দৃশ্য। মহানগৰীৰ ৰাজপথত এইদৰে দপদপকৈ জ্বলি উঠিছে এখন 108 এম্বুলেন্স আৰু গণেশগুৰিৰ সমীপত কাহিলীপাৰা পথত সংঘটিত হৈছে এই ঘটনা। আৰু চাওক কিদৰে ৰাজপথতে জ্বলি উঠিছে এই 108 এম্বুলেন্সখন। কিন্তু কি কাৰণত জ্বলি উঠিছে বা কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে নেকি সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। কিন্তু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। এয়া দেখুৱাইছো আমি আপোনালোকক দৃশ্য। গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা। ৰাজপথত এইদৰে দপদপকৈ জ্বলি উঠিছে এখন 108 এম্বুলেন্স। এই দৃশ্য আমি দেখুৱাই আছো আপোনালোকক। ৰাজপথত এইদৰে দপদপকৈ জ্বলি উঠিছে গণেশগুৰি কাহিলীপাৰা পথত সংঘটিত হৈছে এই ঘটনা। কি কাৰণত এইদৰে জ্বলি উঠিছে এই এম্বুলেন্সখন সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। নে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে সেয়া স্পষ্ট হোৱা নাই। কিন্তু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। আৰু কোনো লোক আছিল নেকি এম্বুলেন্সখনৰ ভিতৰত সেয়াও এই পৰ্যন্ত স্পষ্ট হোৱা নাই।